আজিৰ দিনত চৰকাৰী চাকৰি এটা সকলোৰে বৰ প্ৰয়োজনীয় আৰু তাৰ কাৰণে মানুহে বহুতখিনি কষ্ট কৰে, ভাল ধৰণে ভাল স্কুলত পঢ়ে, ভাল কলেজত পঢ়ে, এটা ভাল চাকৰি ল'ম বুলি ডক্টৰ, ইঞ্জিনিয়াৰ বা লেকচাৰ এনেকুৱা ভাল অফিচাৰ হ'ম বুলি সকলোৱে যত্ন কৰি পঢ়ে, কিন্তু চাকৰিটো নেপায়। কেতিয়াবা দুখো লাগে, নেপায় তেতিয়া তেওঁলোকে ভাগি যায়, তেওঁলোকে ডিপ্ৰেশ্যনত ভুগিবলগীয়া হয়। কিন্তু আমি এনেকৈও চাব পাৰোঁ যে আমি ডিপ্ৰেশ্যনত বা নিজৰ মনতে অশান্তি নলৈ আমি যদি এটা ক্ষুদ্ৰ ব্যৱসায় কৰোঁ, ব্যৱসায় কৰিলেও আমি উন্নতিৰ পথত বা নিজকে স্বাৱলম্বী কৰি ল'ব পাৰোঁ। আৰু তাৰ কাৰণে আমি নিজৰ যিটো ভাল লাগে কৰ্ম, সেই কৰ্মটো আমি কৰি যাব লাগে, তেতিয়াহ'লে আমি কেতিয়াও ডিপ্ৰেশ্যনত ভুগিব লগা নহয়। এই ব্যৱসায়িককেইজন দেখিছে নহয়, এই ব্যৱসায়িককেইজনেও তেওঁলোকৰ পৰিয়ালসমূহ খুব সুন্দৰভাৱে চলাই গৈছে। এই বজাৰখনলৈ আহি মোৰ আজি ভাল লাগিছে, সকলোৱে ব্যৱসায় কৰি নিজৰ নিজৰ পৰিয়ালবিলাক চলাইছে। ইয়াত বস্তুবিলাকৰ দামো ইমান বেছি নহয়, কিনিবৰ পৰা এটা দামেই ধৰি দিয়ে। আৰু এখেতসকলৰ বজাৰখন আছে JB ৰোডত, যদি পাৰে আপোনালোকে আহিব।